গুৱাহাটী পৌৰ নিগমৰ কাণ্ডই লজ্জানত কৰিছে অসমীয়া জাতিক। গুৱাহাটীৰ মাছখোৱাৰ ব্ৰহ্মপুত্ৰ নৈপাৰৰ লাচিত ঘাটত শৰাইঘাটৰ যুদ্ধৰ স্মৃতি চানেকি বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত পেলনীয়া আৱৰ্জনাময় জাবৰ মাটি সামগ্ৰীৰে পাহাৰ সদৃশ দৃশ্য পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ জাবৰ জোঁথৰ পেলোৱা ডাম্পিং গ্ৰাউণ্ড যেন এতিয়া ব্ৰহ্মপুত্ৰ নৈপাৰ। কোনো দুষ্ট অসাধু লোকে নৈপাৰ আৱৰ্জনাৰে ভৰাই তুলিছে। ডাম্পাৰ গাড়ীৰে দিনৰ পোহৰতে আৱৰ্জনা আনি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত হেৰাই গৈছে। এই ধৰণৰ আৱৰ্জনাৰে বৰলুইতৰ পাৰ পুতিবলৈ লোৱাত সচেতন লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ কিয় নিমাত বুলি একাংশ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। গেটৱে অৱ গুৱাহাটীৰ সন্মুখত এইদৰে কৰা বেআইনী কামে বৰলুইতখনকো প্ৰদূষিত কৰিছে। আচলতে কোনো সুবিধাবাদী ঠিকাদাৰে ধন ৰাহি কৰিবলৈ মাটি মিহলি আৱৰ্জনা পেলাই পৌৰ নিগমৰ ধন সংগ্ৰহ কৰাৰ লগতে নৈৰ পাৰ পুতাৰ নামতো অংক কৰিছে নেকি? নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ মূৰৰ পৰা ফাঁচী বজাৰ নৈৰ পাৰে পাৰে এই ধৰণৰ কাৰ্যকলাপৰ পৰিকল্পনা কি সম্প্ৰতি কোনেও জানিব পৰা নাই। চৰকাৰী বা বেচৰকাৰী যি অনুষ্ঠানেই নহওক কিয় এই স্থান ডাম্পিং গ্ৰাউণ্ড কৰি জাতীয় সেনানী এজনক অপমান কৰা দৃশ্য অসমীয়া জাতিটোৰ বাবে অসহনীয় নহয়নে? দৃষ্টিগত দৃশ্য এটা ফাঁচী বজাৰত এনেদৰে নৈৰ পাৰত ডাম্পিং গ্ৰাউণ্ড কৰিছে। সেইটো অৱশ্যে বৰ দুখ লগা অৱস্থা। এনে গুৱাহাটী গেটৱে বুলি যিটো নতুন অনুষ্ঠান হৈছিল কিমান সুন্দৰ, দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহি ইয়াত মানে নদীৰে উমানন্দ বা দৌল গোবিন্দ মন্দিৰ এইপিনে যাবলৈ বিচাৰে। কিন্তু এতিয়া দেখিলোঁ যিটো লাচিত বৰফুকন আমাৰ স্মৃতিজনিত এটা মানে প্ৰতিমূৰ্তি এটা ইয়াত আছে, সেই অঞ্চলটোতো গোটেই ডাম্পিং গ্ৰাউণ্ডৰ নিচিনা চাৰিওপিনৰ পৰা জাবৰ জোঁথৰ। আৰু দ্বিতীয়তে আমিতো নদীৰ পাৰেৰে আহিবই নোৱাৰোঁ, কেঁচা গোহৰ গোন্ধ। স্বচ্ছ ভাৰতৰ যিটো হেৰি কৰিছিলে, কিন্তু ইয়াত কোনো প্ৰশাসনৰ কোনো দৃষ্টিগোচৰ নোহোৱা যেন আমাৰ অনুভৱ হৈছে। আৰু এই পৰিষ্কাৰ পৰিচ্ছন্নতাটোৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। GMCয়ে ইয়াত এইটো কাম কৰাটো নীতি বহিৰ্ভূত কথা হৈছে, কাৰণ ব্ৰহ্মপুত্ৰখন ডাম্পিং গ্ৰাউণ্ড হ'ব নোৱাৰে। ব্ৰহ্মপুত্ৰ ডাম্পিং গ্ৰাউণ্ড নিশ্চয় হ'ব নোৱাৰে, কাৰণ ইয়াৰ ব্ৰহ্মপুত্ৰৰ পানী গোটেই আমাৰ নামনি অসমৰ এই অঞ্চলৰ পানী, যিটো পানী এই প্ৰাণীকুলটোৱে পানীখিনি ইয়াৰ ব্ৰহ্মপুত্ৰই মানে বেছিভাগে ব্যৱহাৰ কৰে। মাছ কাছ বাহিৰেও জীৱ জন্তু মানুহ পৰ্যন্ত এই পানীটো হেৰি কৰি আছে। গোটেই নদীখন প্ৰদূষিত হৈ গোটেই নদীখন প্ৰদূষিতটো হৈ আছে, এইটো চিয়ৰ। আৰু এই ক্ষেত্ৰত আমি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰো ভূমিকাটো নিষ্ক্ৰিয় দেখিছোঁ। উত্তৰ গুৱাহাটীৰ পৰা গুণিন দাসৰ ৰিপৰ্ট N24 আছাম।